চিপাঝাৰৰ চেঙেলীয়াঝাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত এইখন কেন্দুগুৰি গাঁও ২০০০ৰো অধিক আছে ভোটাৰ। চিপাঝাৰ সমষ্টিৰ এখন ৰাজগাঁও হৈছে কেন্দুগুৰি। এই কেন্দুগুৰি গাঁওখনতে বিভিন্ন সমস্যা আছে, ৰাস্তা ঘাটৰ সমস্যা আছে, চিকিৎসালয়ৰ সমস্যা আছে বা অন্যান্য বিভিন্ন ধৰণৰ সমস্যা আছে। এই সমস্যাসমূহৰ লগত ৰাইজে কেনেদৰে যুঁজ কৰি আছে আমি তাক দেখুৱাইছোঁ। হাস্পতাল, বিদ্যালয়, জলসিঞ্চন, খেলপথাৰৰ পৰা সকলো অনুষ্ঠানেই আছে গাঁওখনত, কিন্তু গাঁওখনত নাই পৰ্যাপ্ত সুবিধা। কেন্দুগুৰিৰ কামাখ্যা মন্দিৰৰ পৰা বগাচলালৈ যোৱা এই পথটো আজিলৈকে নহ'ল পকীকৰণ। খিলঞ্জীয়া মুছলমান আৰু হিন্দুৰ এই বসতি প্ৰধান অঞ্চলটোৰ পথটো পকীকৰণ নোহোৱাৰ লগতে কেন্দুগুৰি ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰতো নাই পৰ্যাপ্ত চিকিৎসক তথা চিকিৎসাকৰ্মী। পথৰুঘাট যিখন ৰণ আছিলে সেই ৰণত তেজ দিয়া মানুহ আমাৰ গাঁৱৰ মানুহ। গতিকে ইমান এটা ঐতিহাসিক জাগা, ইমান এটা ঐতিহাসিক ঠাই, এই ঠাইত চৰকাৰৰ যিখিনি বেলেগ জেগাত কিন্তু ডেভেলপমেণ্ট হৈ আছে, কিন্তু ইমান খিলঞ্জীয়া প্ৰধান অঞ্চল এটাত আমি যিটো ডেভেলপমেণ্ট দেখিবলৈ পাম বুলি আশা কৰিছিলোঁ সেই ডেভেলপমেণ্টটো ইয়াতে ৰিফ্লেক্ট হোৱা নাই। ইয়াতে এখন হস্পিটেল আছে, এই হস্পিটেলখন আগতে বহুত ডাঙৰ হস্পিটেল আছিলে। ইয়াতে বিভিন্ন ধৰণৰ দূৰ দূৰণিৰ পৰা মানুহে চিকিৎসা কৰিব আহিছিলে। ইয়াতে দুটা ডক্টৰৰ কোৱাৰ্টাৰ আছিলে। ইয়াতে কোৱাৰ্টাৰকেইটা আপোনালোকে দেখিব, কোৱাৰ্টাৰকেইটা একদম মৃতপ্ৰায় অৱস্থাত, এটা ভূত বাংলা বুলি ক'ব পাৰি কোৱাৰ্টাৰকেইটা। আৰু হস্পিটেলখনত মানে কোনো ধৰণৰ ডক্টৰ আছে যদিও ডক্টৰৰ নিয়মীয়াকৈ নাহে তেখেতসকল। কৃষক শ্বহীদ দিৱস আমি যে উদযাপন কৰোঁ পথৰুঘাটৰ ৰণ, সেই পথৰুঘাটৰ ৰণত যি মানুহৰ বলিদান আছে, যি ঠাইৰ মানুহৰ ৰক্ত আছে তাত। গতিকে সেনেকুৱা এখন ঐতিহাসিক জেগাৰ মানুহে যদি আজি ডেভেলপমেণ্টৰ মুখ দেখিব নাপায়, উন্নতিৰ ৰাস্তা পদূলি যদি পিছ পৰি থাকে, তেতিয়াহ'লে ডেফিনেটলি দুখ লগা বিষয়। প্ৰায় ২০ বিঘা ভূমিৰ এই খেলপথাৰখন উন্নয়ন কৰাৰ বহু থল আছিল যদিও স্থানীয় বিধায়ক তথা চৰকাৰে গুৰুত্ব নিদিয়াৰ ফলত এনেদৰেই পৰি ৰৈছে এই বৃহৎ খেলপথাৰখন। গাঁওখনত দুটাকৈ মছজিদ, দুটাকৈ কামাখ্যা মন্দিৰ আৰু শিৱ মন্দিৰ থকাৰ পাছতো চৰকাৰী পক্ষৰ নাই কোনো অনুদান। ১৪ বিঘামান মাটিৰ এইখন ফিল্ড। এই ফিল্ডখন মানে আমি যেতিয়াৰ পৰা মানে খেলিব আৰম্ভ কৰিছোঁ, যেতিয়াৰ পৰা ঘৰৰ পৰা ওলাইছোঁ ১০-১৫ বছৰমান হ'ল এনেকেই আছে। না মাটি পৰিছে, না মানে গোটাই ফিল্ডখন অৱস্থা বেয়া নোহোৱা হৈ গৈছে। গতিকে চৰকাৰৰ ওচৰত আমি দাবী জনাইছোঁ যে আমি এই ফিল্ডখন যিহেতু বিজেপি চৰকাৰে বহুতখিনি উন্নয়ন কৰিছে, এই ফিল্ডখনকো সেই উন্নয়নৰ লগত খাপ খুৱাই আৰু অলপ উন্নত কৰক। সেয়ে স্থানীয় বিধায়ক পৰমানন্দ ৰাজবংশী গাঁওখনৰ সৰ্বদিশ উন্নয়ন কৰিবলৈ ৰাইজে দাবী উত্থাপন কৰিছে। চিপাঝাৰৰ পৰা দুলাল হাজৰিকাৰ ৰিপৰ্ট, অসম লাইভ 24।